নমস্কাৰ। পোনপ্ৰথমতে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ পৰা মিডিয়াসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিটো দাবী, এই দাবীসমূহ যাতে অসম চৰকাৰৰ ওচৰলৈ যায় আৰু আমি আমাৰ দাবীসমূহ যাতে অসম চৰকাৰে সহানুভূতিৰে চায়, তাৰ কাৰণে আপোনালোককো সহায় সহযোগৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ প্ৰথম মূল দাবী হ'ল আমাৰ দীৰ্ঘদিনীয়া যিটো দাবী, আমাৰ বৰ্তমান যিখিনি আমি হাজিৰা পাওঁ মাহৰ মূৰত, এই হাজিৰাৰ লগত অতিৰিক্তভাৱে 30,000 টকা যোগ দি আমি বেতন হিচাপে আমি পাবৰ কাৰণে আমি প্ৰথম দাবী জনাইছোঁ। আৰু আমাৰ বেতনটো আমি যিহেতু ট্ৰেজাৰী যোগে যাতে আমি পাওঁ, এই ব্যৱস্থা যাতে অসম চৰকাৰে কৰি দিয়ে, তাৰ কাৰণে অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ দ্বিতীয় দাবী হ'ল আমাৰ প্ৰত্যেক বছৰত 10% কৰি ইনক্ৰিমেণ্ট দৰমহাৰ ওপৰত, এইটো যাতে নিয়মীয়াভাৱে হয়, তাৰ কাৰণে আমি আমাৰ দ্বিতীয় দাবী আমি এইটো ৰাখিছোঁ। আৰু তৃতীয় দাবী হ'ল আমাৰ চাকৰি সুনিশ্চিতকৰণ, 60 বছৰলৈ আমাৰ চাকৰি সুনিশ্চিতকৰণ। যিহেতু আমাৰ কাম হ'ল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট, মানে কৰ্ম সুনিশ্চিতকৰণ, নিয়োগ নিশ্চিত আঁচনি। আমি গ্ৰাম্য অঞ্চলত দুখীয়া BPL পৰিয়ালসকলক আমি কৰ্ম যোগান ধৰোঁ MGNৰেগাৰ জৰিয়তে, মানে কৰ্ম সুনিশ্চিত কৰোঁ, নিয়োগ নিশ্চিত কৰোঁ। কিন্তু আমাৰ নিয়োগৰে সুনিশ্চিত নাই। আমাৰ যিটো 60 বছৰ, এই 60 বছৰ আমাৰ আজিলৈকে আমি সুনিশ্চিত চিকিউৰিটি, আমি জব চিকিউৰিটি পোৱা নাই। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ, তাৰ লগতে টানি অনুৰোধো জনাইছোঁ যাতে আমাৰ কৰ্মচাৰীসকলৰ, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ 60 বছৰলৈকে চাকৰি যাতে সুনিশ্চিত কৰে। আমি যিহেতু গ্ৰামাঞ্চলবিলাকত MGNৰেগাৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক আমি কৰ্মসংস্থাপন দিওঁ, 100 দিনীয়া কৰ্ম সুনিশ্চিত কৰি দিওঁ, কিন্তু আমাৰ নিজৰে চাকৰিৰ সুনিশ্চিত নাই। অতি দুখ লগা কথা। অৰ্থাৎ আমাৰ যিটো তৃতীয় দাবী আৰু চতুৰ্থ দাবী হ'ল আমাৰ হিউমেন ৰিচোৰ্চ পলিচি, মানৱ সম্পদ। আমাক এতিয়াও মানৱ সম্পদ হিচাপে চৰকাৰে গণ্য কৰা নাই। গতিকে মানৱ সম্পদ পলিচি প্ৰযোজ্য কৰি বনাই সেই পলিচিটো আমাৰ ওপৰত প্ৰযোজ্য কৰক। এই চাৰিটা দাবী, 4 দফীয়া দাবী লৈ আমি 12 আৰু 13 দুদিনীয়া অৱস্থান ধৰ্মঘট সদৌ অসম জুৰি কৰা হৈছে। আৰু আমাৰ 18 আৰু 19 আমাৰ প্ৰত্যেক জিলাৰ DC অফিচৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰা হ'ব। আৰু আজি আমি ছ'চিয়েল মিডিয়া যোগে আমি দেখিবলৈ পাইছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা দেৱে কৈছে যে চৰকাৰক হেঁচা দিবৰ কাৰণে এই ইলেকশ্যনৰ আগত বিভিন্ন ধৰণৰ আন্দোলন। কিন্তু আমি তেখেতক জনাব বিচাৰিছোঁ, আমি কোনো চৰকাৰক হেঁচা দিবৰ কাৰণে আন্দোলন কৰা নাই। আমাৰ আন্দোলনৰ শান্তিপূৰ্ণ আন্দোলন। যিহেতু আমি চৰকাৰী কৰ্মচাৰী, আমাৰ ইয়াত পলিটিকেলৰ লগত কোনো লেনাদেনা নাই। তেওঁ কৈছে 6 মাহ ইলেকশ্যন আছে, কিন্তু সেই 6 মাহ ইলেকশ্যনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমাৰ এইটো সম্পূৰ্ণ নন পলিটিকেল। আমি চৰকাৰী কৰ্মচাৰী হিচাপে আমাৰ নিজৰ ন্যায্যপ্ৰাপ্ত দাবী, যিহেতু বৰ্তমান আকাশলংঘী বস্তুৰ দাম আৰু আমি যিখিনি দিন হাজিৰা পাওঁ, সেইটো দি একেবাৰেই নোজোৰে। আৰু আমাৰ চাকৰিটো, আমাৰ ল'ৰাই মানে ৰাতিপুৱা শুই উঠে, দেউতা আপোনাৰ চাকৰি আছেনে নাই, মানে আমাৰ চাকৰি আছেনে নাই, আমাৰ ল'ৰাবিলাকেই সোধে যে আপোনাৰ চাকৰিটো আছেনে নাই। আমি কওঁ বোলে মোবাইলত চালেহে গম পাম আমাৰ চাকৰিটো আছেনে নাই, কাৰণ আমাৰ চাকৰিটো কচু পাতৰ পানীৰ নিচিনা, এই আছে এই নাই, কাৰণ জব গেৰেণ্টি নাই। গতিকে আমি একেবাৰে দুখত আছোঁ। গতিকে মহামান্য আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ছাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ যে আমাকো মানৱ হিচাপে গণ্য কৰি আমাৰ দাবীসমূহৰ প্ৰতি সহানুভূতি দেখুৱাই আমাৰ অলপ খবৰ, প্ৰতিনিধি পঠাই হ'লেও খবৰ এটা ল'ব লাগিছিল। যিহেতু আমি তেওঁৰ ওপৰত বহুত আস্থাশীল, আমি তেওঁক যথেষ্ট সন্মান কৰোঁ, আমাৰ তেওঁৰ ওপৰত সম্পূৰ্ণ আশা ভৰসা আছে। বিভিন্ন ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ লগত তেওঁ আলোচনা বিলোচনা কৰিছে, কিন্তু আমি দেখা পাইছোঁ PNRD ডিপাৰ্টমেণ্টৰ লগত আজিলৈকে কোনো আলোচনা বিলোচনা কৰা নাই। PNRD ডিপাৰ্টমেণ্টৰ কথা শুনিলেও তেওঁ কিবা বেলেগ ফালৰি কাটি যোৱাৰ নিচিনা দেখা পাইছোঁ। আমি কিবা অপৰাধ কৰিলোঁ? আমাৰ অপৰাধটো কি? আমি কি কাম কৰিলোঁ? কি তেনেধৰণৰ কাম কৰিলোঁ? গতিকে আমাকো অন্যান্য চৰকাৰী সা সুবিধা, যেনেকৈ স্থায়ী কৰ্মচাৰীবিলাকে যেনেকৈ কাম কৰে, আমিও ৰাতিপুৱা শুই উঠি সমানে কাম কৰোঁ। আমি আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও স্থায়ী কৰ্মচাৰীসকলৰ সমানেই কাম কৰে, কিন্তু পোৱাৰ ক্ষেত্ৰত আমাক তেনেকুৱা মাহী আৰু চকুৰে কিয় চোৱা হ'ল, এইটো আমি এতিয়ালৈকে বুজিব পৰা নাই। গতিকে তেখেতক আমি অনুৰোধ জনাইছোঁ, কমচে কম আমাৰ প্ৰতি অলপ দয়ালু হৈ আমাৰ যিটো দাবী, সেই দাবীসমূহ যাতে অলপ চালি জাৰি চাই এইটো পূৰণ কৰাৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে তেখেতক আমি কৰজোৰে
আমাৰ ল'ৰা ছোৱালী মুখৰ ফালে চাই আমাৰ সংসাৰ পৰিয়ালৰ ফালে চাই মই অলপ আগতে কৈছোঁ মোৰ ল'ৰাই সোধে আপোনাৰ বেতন কিমান মোৰ ল'ৰাই সোধে আপোনাৰ চাকৰি আছে নে নাই মানে ৰাতি আমাৰ চিন্তা যে আমাৰ কালি ৰাতি চাকৰি থাকিব নাই ৰাতিপুৱা এনেকুৱা আমি মানে একেবাৰে মানে ধাৰ দাউৰ আগত থকাৰ নিচিনা মানে আমাৰ চাকৰিৰ নিশ্চয়তা নাই গতিকে 60 বছৰ আমাৰ প্ৰথম দাবী 10% যে আমাৰ ইনক্ৰিমেণ্ট বঢ়াব লাগে সেইটো আমাৰ দাবী আমাৰ 30,000 অতিৰিক্তভাৱে যোগ কৰি আমাক দিব লাগে সেইটো এটা দাবী মানৱ সম্পদ যিটো HR পলিচি সেইটো আইন কৰি সেইটো প্ৰযোজ্য কৰক সেইটো আমাৰ দাবী এই 4 দফীয়া দাবী সদৌ অসম জুৰি এইটো আজি আৰম্ভ হৈ আছে সকলো ব্লকতে চলি আছে আৰু 18-19 সকলো DC অফিচতে চলিব গতিকে শেষ পৰ্যায়ত মই এইটো ক'ব খোজো মহামান্য আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তেখেতক যে আমাৰ দাবীসমূহ তেওঁ সুস্থভাৱে চিন্তা চৰ্চা কৰি আমাক আমাৰ দাবীৰ প্ৰতি সহানুভূতি হ'ল আমাৰ দাবী যাতে পূৰণ কৰে তাৰ কাৰণে তেখেতক মই সদৌ অসম কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰীৰ হৈ অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত